আসামীৰ ৰূপত বিভিন্ন ধৰণৰ তথ্য থাকে, য'ৰ পৰা আজি অসমৰ বহুকেইখন কুইজত সেই তথ্যৰ পৰা বহুকেইগৰাকী কুইজাৰ জানিব অভিজ্ঞতে পাইছোঁ তেওঁলোকক বহুত কুইজত যে তাৰ পৰা বিভিন্ন ধৰণৰ তোমালোকে যোগদান কৰি লোৱা যে সমাজ বিজ্ঞান কিতাপখনৰ সৰু সৰু প্ৰশ্ন বিভিন্ন ধৰণৰ সৰু সৰু বিভিন্ন কোনোৱে কোন স্থানত কি কৰিছিলে, তাৰপিছত লিখা বিভিন্ন ধৰণৰ চন আহে, বিভিন্ন সমাজ বিজ্ঞান কি কৰিছে, সমাজ বিজ্ঞানত তোমাৰ ভূগোল আছে, বুৰঞ্জী আছে, বুৰঞ্জীৰ বিভিন্নগৰাকী আপোনাৰ ৰজা আছে, ৰজা মহাৰজাৰ কথা আহিব পাৰে পিছত, তাৰপিছত বিভিন্ন ধৰণৰ চন আছে, কোম্পানীসমূহৰ লগত হ'ব পাৰে। প্ৰত্যেকগৰাকী ব্যক্তিৰে প্ৰত্যেকটো সংগীত আমি জনাটো প্ৰয়োজন। মই এইটো কোৱা নাই যে প্ৰত্যেকটো সংগীত তুমি জানিবা, কাৰণ তেওঁলোকৰ বহুতো গীত আছে। জুবিন গাৰ্গৰ এতিয়া তোমাৰ জুবিন গাৰ্গে 18,000 ওপৰত গান গাইছে, গতিকে তুমিতো জুবিন গাৰ্গৰ 18,000 গানটো তুমি জানিব নোৱাৰা, আচলতে 100টা গান জানিবা। গতিকে সেই যিকেইটা গান জনা সেই জনাকেইটাৰ ওপৰতো প্ৰশ্ন আহিব পাৰে, অথবা তুমি কুইজত এটা মনোযোগ লগাব পাৰিবা, এটা গেছ কৰিব পাৰিবা যে ধৰা হ'ল কেনেকুৱা এটা বস্তু জানো যে কুইজত বিশেষকৈ কুইজত সমাজ বিজ্ঞান অথবা সাধাৰণ জ্ঞান, আমাৰ সাধাৰণ বিজ্ঞান যে সমাজ বিজ্ঞান আছে, সমাজ বিজ্ঞান, ৰাজনীতি বিজ্ঞান, ভূগোল, এই পাঠ্যপুথিসমূহৰ পৰা বেছিকৈ কুইজ আহে। গণিত অথবা আহে, গণিত বা বিজ্ঞানৰ পৰা আহে, কিন্তু আমাৰ সমাজ বিজ্ঞান। নমস্কাৰ। আজি পূব কামৰূপ কুইজ ফৰামৰ উদ্যোগত আজি পূব কামৰূপ মহাবিদ্যালয়ৰ প্ৰাংগণত আমি কুইজ আৰু তৰ্কৰ এদিনীয়া কৰ্মশালা এখনৰ আয়োজন কৰিছোঁ, যিটো কৰ্মশালাত আমি আমন্ত্ৰণ জনাইছিলোঁ সমল ব্যক্তিৰূপে অসমৰ এগৰাকী অসমৰ সুদক্ষ তাৰ্কিক তথা বৰ্তমানৰ এগৰাকী যুৱ সাংবাদিক বিজিত কলিতা দেৱক, আৰু আন এগৰাকী কুইজৰ প্ৰশিক্ষক হিচাপে বা কুইজৰ এগৰাকী সমল ব্যক্তি হিচাপে আমি আমন্ত্ৰণ জনাইছিলোঁ বৰ্তমান গুৱাহাটী বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্ৰ তথা কুইজাৰ দেৱাশিষ ৰাজকুমাৰ দেৱক। খুব সুন্দৰকৈ অনুষ্ঠানটো হৈ গ'ল। আমি ছাত্ৰ ছাত্ৰীৰ পৰা খুব ভাল সঁহাৰি পাইছোঁ। আমি এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ মাজত কুইজ আৰু তৰ্কৰ এক জাগৰণ অনাৰ প্ৰয়াসেৰে এই অনুষ্ঠানটোৰ আমি আয়োজন কৰিছোঁ। ছাত্ৰ ছাত্ৰীসকলক জগৰীয়া কৰাৰ আগতে মইতো ভাবোঁ প্ৰথমে অভিভাৱকসকলক জগৰীয়া কৰিব বিচাৰোঁ, লগতে তেওঁ অংশগ্ৰহণ কৰা বিদ্যালয়খনৰ, কাৰণ আমাৰ বিশেষকৈ আমাৰ এই অঞ্চলৰ ফালে সাংস্কৃতিকভাৱে যথেষ্টখিনি আগৰণুৱা। এজন অভিভাৱকে তেওঁৰ ল'ৰা ছোৱালীক মানে কবিতা বা বক্তৃতা বা তৰ্কৰ ফালে নিয়াতকৈ তেওঁ মানে ছাত্ৰজনক গানৰ বা নৃত্যৰ ফালে নিবলৈ বেছি ভাল পায়। মই এইটো কোৱা নাই যে সেইটো বেয়া দিশ, কিন্তু লগতে আমাৰ সাহিত্য চৰ্চাটো কৰিব লাগে, কাৰণ সাহিত্যৰ বকচাত উঠিয়ে জাতিটোৰ ভৱিষ্যত জীয়াই আছে নহয়। গতিকে সাহিত্য চৰ্চা নকৰিলে আমি ভৱিষ্যতে আমাৰ পিছৰ প্ৰজন্মক কি দি থৈ যাম। আজি আমাৰ ভাষাৰ ক্ষেত্ৰতে হওক বা যথেষ্টখিনি আমাৰ বিতৰ্ক হয় যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে মুকলিকৈ মানুহৰ আগত কথা ক'ব নোৱাৰে, ভাল বক্তাৰ অভাৱ হৈছে, ভাল কুইজৰ অভাৱ হৈছে। গতিকে যিসকল ইয়াৰ আগতে ওলাই গৈছে তেওঁলোকক মানে শিৰোধাৰ্য কৰি আজিৰ নৱপ্ৰজন্মটোকতো আমি আগুৱাই লৈ যাব লাগিব। সেইকাৰণে ছাত্ৰ ছাত্ৰীসকলক আগবাঢ়ি আহক, অভিভাৱকসকল আগবাঢ়ি আহক, আৰু যিকেইখন শিক্ষা প্ৰতিষ্ঠানৰ কৰ্তৃপক্ষ তেওঁলোকে উলিয়াই দিয়ক ছাত্ৰ ছাত্ৰীসকলক, যাতে ভৱিষ্যতে মানে গোটেই অসমক তেওঁলোকে ৰিপ্ৰেজেণ্ট কৰিব পাৰে।